যেতিয়াই মা দেউতালৈ মনত পৰে তেতিয়াই ভাবোঁ মোক তেওঁলোকে ওপৰৰ পৰাই আশীৰ্বাদ দি আছে। যেতিয়া মনত পৰে মা দেউতালৈ মনত পৰে তেতিয়া এইটোকে ভাবোঁ আৰু যে তেওঁলোক ওপৰতে আছে, আশীৰ্বাদ দি যাব, ভাল কাম কৰি যাব লাগিব, ভাল মানুহ হ'ব লাগিব। আজি মা দেউতা থকা হ'লে ৰিজাল্টটো পাই কিমান যে সুখী হ'ল হয়। এতিয়াতো মা দেউতালৈ মনত পৰিছে প্ৰথমতে, তেওঁলোক আজি থকা হ'লে হয়তো ভাল পালেহেঁতেন আৰু। বাৰিষা আমাৰ ঘৰৰ ভিতৰত এককাল পানী হয়, তেতিয়া আমি ভাত খাবলৈও নাপাওঁ। পানী হ'লে মানে পাছফালৰ পৰা পানীটো সোমাই ভিতৰত আপোনাৰ এককালমান ইমানটোমান পানী হৈ যায়, ইমানটোলৈকে পানী হৈ যায়, ৱালত দিয়া চিন ইমানটো পানী হয়, বিচনা উপঙি যায়গৈ। তেতিয়া আমি বাহিৰত থাকিবলগীয়া হয় আৰু চোতালত, ভাত পানী খাবলৈও নাপাওঁ। অষ্টম শ্ৰেণীতে পিতৃ মাতৃক হেৰুৱা অভিজিত হায়াৰ ছেকেণ্ডেৰীত উজলিল 83.2% নম্বৰ। মই অসম জ্ঞানভূমি একাডেমীৰ পৰা হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছিলোঁ। মই 83.2% মাৰ্কছ লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। 5 বছৰ পূৰ্বে অভিজিতে হেৰুৱাইছিল তেওঁৰ পিতৃ মাতৃক। দেউতাৰ ভাগৰ 2020 চনৰ 11 মাৰ্চ তাৰিখে প্ৰেছাৰ ষ্ট্ৰ'ক হৈছিলে, লগতে হাৰ্টৰ প্ৰব্লেম আছিলে। তাৰপিছত তাৰ 2021 চনত লগে লগে মাৰো ঢুকাইছিলে। মাৰ ভাগৰ থাইৰয়ডৰ প্ৰব্লেম আছিলে অলপ। তেতিয়াৰ পৰা আমি অকলশৰীয়াকৈ আছোঁ আৰু তেনেকৈ অকলে থাকিবলগীয়া হয় আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো ঘৰ চোৱা চিতা সকলো নিজে কৰিবলগীয়া হয়। তেতিয়াৰ পৰাই নিজৰ শিক্ষা জল সমাপ্ত কৰি অভিজিতক এই পৰ্যায় পোৱাইছিলহি তেওঁৰ জ্যেষ্ঠ ভাতৃ। আমাৰ এতিয়া বৰ্তমান আমাক মামাহঁতে চোৱা চিতা কৰি আছে। মামাহঁতৰো ইমান সামৰ্থ্য নাই, যিমান পাৰিছে কৰিছে আমাৰ দুয়োজনৰ কাৰণে। মই হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ, ঘৰ চোৱা চিতা কৰিবলৈ, ভাইটিকো পঢ়া শুনা কৰিবলৈ অলপ এৰিব লগা হ'ল পঢ়া। মনত এসাগৰ দুখ সামৰি সাহস আৰু দৃঢ় সংকল্পৰে এতিয়া আগুৱাই গৈছে অভিজিত। দাদাই দায়িত্ব লৈছিলে আজিলৈকে, বহুতখিনি কষ্ট কৰিছে, পইচা পাতিৰ কাৰণেও বহুতখিনি হেৰি কৰিছে, ধাৰ তেনেকুৱা ধৰণৰ সমস্যা হৈছে। সেইবোৰৰ মাজেদিয়ে কষ্ট কৰি আজি এনেকুৱা এটা ফলাফল দেখাব পাৰিছোঁগৈ, ভাল লাগিছে আজি। সংকল্প লৈছিলোঁ আৰু বেয়া সময় আহে যিহেতু ভাল সময়টো এদিন আহিবই, সেইটোকে ভাবিছিলোঁ আৰু আজি ভাল সময়টো পাইছোঁ বুলি ভাবিছোঁ। নাওবৈচা উত্তৰকাৰী গাঁৱৰ অভিজিতৰ সপোন এজন APS বিষয়া হোৱা। মই জিঅ'গ্ৰাফীত 91, তাৰপৰা আছামিছত 85, এন্থ্ৰপলজিত 88, তাৰপৰা এডুকেশ্যনত 86 আৰু পলিটিকেল ছায়েন্সত 85 পাবলৈ সক্ষম হৈছোঁ। সপোন ভৱিষ্যতে এজন APS বিষয়া আৰু সুনাগৰিক হোৱাৰ সপোন বান্ধি ৰাখিছোঁ আৰু মনত। তেওঁৰ সকলো সপোন যাতে পূৰ হয় তাৰ বাবে অভিজিতক প্ৰয়োজন এতিয়া আপোনাৰ অকণমান সহায়। অভিজিতে যাতে থমকি ৰ'ব লগা নহয় তাৰ বাবে তেওঁ আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে এতিয়া সহায় বিচাৰিছে চৰকাৰৰ লগতে হৃদয়বান ৰাইজৰ। পঢ়া শুনাৰ ক্ষেত্ৰত আৰু টকা পইচাৰ ক্ষেত্ৰতো অসুবিধা হয় অলপ, আৰু বানপানীৰ ক্ষেত্ৰত বিশেষকৈ ঘৰ এটা যদি ব্যৱস্থা কৰি দিব পাৰে চৰকাৰে তেতিয়া অলপমান সুবিধা হ'ব আৰু কোনোবা যদি হৃদয়বান ব্যক্তি আছে তেওঁ সহায় কৰিলে তেওঁলোকে সহায় কৰিলে মই সপোনবোৰ পূৰণ কৰিব পাৰিম আৰু। অভিজিতক সহায়ৰ বাবে যোগাযোগ কৰক 9395876379 নম্বৰত। ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে।